জি হৰিতা বাইদেউ আমগুৰি অঞ্চলৰ আমাৰ অতি ঘনিষ্ঠ তথা সাংবাদিক বন্ধু হোমেন বৰা ডাঙৰীয়া আছে, নৱনীতা গগৈ ডাঙৰীয়া আছে, তেওঁলোককো আমি প্ৰয়াত বিজুপাল ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ সতীৰ্থসকলক বন্তি প্ৰদানত সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ini tak kali. ইয়াৰ পাছতে আমাদের উপস্থিত আছে জাতীয় সংগঠনের আছে তেখেতকো আমি জানাবলৈ অনুৰোধ জনাওঁ। ইয়াৰ পাছতে দুদিনীয়া আমাদের উপস্থিত আছে প্রাক্তন ছাত্র নেতা আমার সতীর্থ বন্ধু বিপুল কাকতি ডাঙৰীয়া, তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাওঁ। ইয়াৰ পাছতে আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলোকে মুকলি কৰিছোঁ আৰু সকলোকে একাধিক্ৰমে আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি আমাৰ উপস্থিত থকা জ্যেষ্ঠ চিকিৎসক ডাক্তৰ হেমেন গগৈ ছাৰক প্ৰয়াত বিজুপালৰ আদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দুআষাৰ মন্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। প্ৰয়াত বিজুপাল দেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা ধন্যবান্য ব্যক্তিসকল, সঁচাকৈ আজি বৰ মনত দুখ লাগিছে। যদিও মই বয়সত যথেষ্ট ডাঙৰ, তদুপৰি আমি একেলগে বহুত সময়ত বিহুকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতিছিলোঁ। তেওঁৰ স্বাস্থ্যটো আজি বহুত দিনৰ পৰাই অসুখ হৈ আছিলে। মই জনাত তেওঁৰ ডায়েবেটিছৰ খুব এটা বেছি হৈ গৈছিলে, লগতে কিডনীৰো অকণমান অসুবিধা হৈছিলে। শেষত লাষ্ট আজি এসপ্তাহমানৰ আগতে অম্লানজ্যোতি মহন্তই মোৰ ওচৰলৈ লৈ আহিছিলে। মই দেখি তেওঁৰ অৱস্থাটো দেখি তেওঁৰ গোটেইখিনি পৰীক্ষা কৰিলোঁ, কৰি দেখিলোঁ যে বৰ এটা স্বাস্থ্যৰ তেওঁৰ বৰ ঠিক নহয়। সেয়ে মই যোৰহাট মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্টলৈ এড্ৰেছ কৰি এখন চিঠি লিখি ৰেফাৰ কৰি দিলোঁ। তাৰপিছত কালি মই হঠাতে অম্লান মহন্তই মোক ফোনটোৰ যোগে জনালে যে বিজুপাল আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেতিয়া মই শোকত ভাগি পৰিছিলোঁ। যিয়ে কি নহওক, আশা কৰোঁ তেওঁৰ বিদেহী আত্মাই স্বৰ্গত শান্তিৰে বাস কৰক। ধন্যবাদ। শ্ৰদ্ধাৰ ডাক্তৰ হেমেন গগৈ ছাৰলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অঞ্চলটোৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে জানে যে বিজুপাল কোন। বিজুপালে জীৱনৰ অন্তিম মুহূৰ্তলৈকে চাহ বাগিচা অঞ্চলৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ
যিবোৰ শিশু বা ল'ৰা ছোৱালী সকলোকে ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ প্ৰয়াস কৰিছিলে। নিজৰ স্বাস্থ্য যদিও বেয়া থাকে, এটা টেবলেট খাই তেখেত খেলপথাৰত নামি পৰে। আজি কিছুদিন আগত লাকুৱাত তেওঁ খেলৰ বাবে ল'ৰা ছোৱালীসমূহ লৈ গৈছিল বাগানৰ। তাৰপিছত মই কিবা কথাত তেখেতলৈ ফোন কৰিছিলোঁ, তেতিয়াও মোক কৈছিলে যে গাটো বেয়া আছিলে, কিন্তু মই টেবলেট এটা খাই গুচি আহিলোঁ, ল'ৰাখিনিক মই এৰিব নোৱাৰোঁ। মানে এটা বহল মনৰ অধিকাৰী এজন ব্যক্তি, যিজনে সুদক্ষ খেলুৱৈ সৃষ্টি কৰিবলৈ খেলপথাৰত নতুন নতুন ছাত্ৰ ছাত্ৰীসকলক লৈ এক বৃহৎ সপোন দেখিছিলে। আমি আজি অত্যন্ত দুখ পাইছোঁ, বিশেষকৈ জাতীয় জীৱনত তেওঁ যথেষ্ট অৱদান আছিলে। আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাক 2টা কাৰ্যকালৰ সভাপতি হিচাপে নেতৃত্ব দিছিলে আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিলে। আমগুৰি ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদকৰ দায়িত্বত আছিলে। আৰু আমি জানিব পাৰিছোঁ যে তেখেতে বাস কৰা বাগজান অঞ্চলত কেইবাটাও অনুষ্ঠানত তেখেতে সভাপতি আৰু সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি আছিলে। জ্ঞানদীপ পুথিভঁৰাল, ডায়মণ্ড ক্লাব, বাগজান ক্ৰীড়া সন্থাৰ আদি বিভিন্ন অনুষ্ঠানৰ তেখেতে হাত ধৰিছিলে। আৰু আমি আজি তেখেতৰ শেষকৃত্য অনুষ্ঠানত যেতিয়া উপস্থিত আছিলোঁ, তেতিয়া তেওঁ কাষৰ ব্যক্তিসকলে আমাক যিখিনি কথা ক'লে আমি আৱেগিক হৈ পৰিলোঁ। তেখেতে সেই অঞ্চলত বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক লৈ ক্ৰীড়া আৰু সাংস্কৃতিক দিশত সকলোকে আগবঢ়াই নিছিলে। এই কথা কৈ আজি অভিভাৱকসকল তাত আৱেগিক হৈ পৰিছিলে। আৰু আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আপোনালোকক এটা কথা অৱগত কৰিব বিচাৰোঁ, যিহেতু আজি আলোচনা হৈছিলে, হয়তো কাইলৈ এখন সভা তাত অনুষ্ঠিত হ'ব। আৰু প্ৰয়াত বিজুপাল ডাঙৰীয়াৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত আমি এটা চিন্তা চৰ্চা কৰিছোঁ আৰু ৰাজহুৱাকৈ কাইলৈ আমি এই বিষয়টো আলোচনা কৰিম। আৰু তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনাই আমি সকলোৱে মিলি ৰাজহুৱাকৈ স্মৃতিচান সভাখন পতাৰ কথাও চিন্তা চৰ্চা চলিছে। গতিকে প্ৰতিটো ক্ষেত্ৰত আপোনালোক সকলোৱে সহায় সহযোগ কৰিব বুলি আশা কৰিছোঁ। কাৰণ মই তেখেতক ব্যক্তিগতভাৱে কাষৰ পৰা যদিও পাইছিলোঁ, তেখেতৰ পৰিয়ালবৰ্গ হওক বা তেখেতলোকৰ ঘৰৰ অৱস্থা বা আৰ্থিক অৱস্থা কিন্তু সিমান উন্নত নহয়। তৎসত্ত্বেও কিন্তু তেওঁ এই সকলো বস্তু আওকাণ কৰি ৰাইজৰ বাবে ওলাই আহিছিলে। এই ৰাইজৰ বাবে ওলাই অহা ব্যক্তিজনক ৰাইজৰ মাজত জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। গতিকে সকলোকে এবাৰ ইয়াত থকা হয়তো বহুতে তেখেতৰ বাসগৃহলৈ গৈ পোৱা নাই, গতিকে মই অনুৰোধ জনাইছোঁ তেখেতৰ বাসগৃহত গৈ তেখেতৰ পত্নী আৰু কন্যা সন্তানটিক সাহস দিবলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত সকলোৱে আমি একেলগে কাম কৰিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা বিজুপাল ডাঙৰীয়াক কাষৰ পৰা পোৱা অন্য এজন ব্যক্তি আমাৰ কিয়ন শৰ্মা ডাঙৰীয়া আছে, তেখেতক আমি বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। কিয়ন দা ইতিমধ্যে গৈছে। আমাৰ মাজত উপস্থিত আছে, যিহেতু আমি শেষবাৰ এইবাৰ তেখেতৰ লগত বিহুখন অনুষ্ঠিত কৰিছিলোঁ, আমাৰ উদযাপন সমিতি বিহুখনৰ উদযাপন সমিতিৰ এগৰাকী সম্পাদক, ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি আমাৰ ৰবীন হাজৰিকা ডাঙৰীয়া আছে, তেখেতকো আমাৰ দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। আজি বিজুপাল দেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত পৰা সন্মান জনাইছোঁ। বিজুপাল ডাঙৰীয়াৰ লগত আচলতে ব্যক্তিগতভাৱে চিনাকি বহুত বেছি দিন নহয় যদিও দীৰ্ঘদিনৰ পৰা দেখি আহিছোঁ যে বিজুপাল ডাঙৰীয়া আমগুৰি অঞ্চলৰ এটা সামাজিক বা সাংস্কৃতিক অনুষ্ঠান বা ক্ৰীড়াৰ লগত জড়িত প্ৰত্যেকটো কামৰ লগতে আচলতে তেখেত জড়িত হৈ আছিল। আৰু তেখেতৰ যি আচলতে অকস্মাতে মৃত্যু হ'ল, সেই মৃত্যু আচলতে আমাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি। আমি তেখেতৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ আৰু আমি তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু লগতে এই বিপদৰ মুহূৰ্তত তেখেতৰ পৰিয়ালৰ যিসকল ব্যক্তি, তেখেতলোকক আচলতে ভগৱানে শক্তি প্ৰদান কৰক বুলি আমি ভাবিছোঁ। আৰু লগতে আমি ইয়াৰ পিছৰ পৰা বিজুপাল ডাঙৰীয়াৰ যি আদ্যশ্ৰাদ্ধই হওক বা বিভিন্ন ধৰণৰ যিসমূহ মানে তেখেতৰ ক্ষেত্ৰত কৰিবলগীয়া আছে বা কৰণীয় আছে, সেই সকলোবিলাকৰ ক্ষেত্ৰত আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে জাতীয়তাবাদী যুৱ ছাত্ৰ তথা আমগুৰি বিভিন্ন ৰাইজৰ লগত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু ইয়াকে কৈ মই বিজুপাল ডাঙৰীয়ালৈ সদৌ শেষত বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ধন্যবাদ।
ৰবীন হাজৰিকা ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। আমি একেলগে বিহুখন অনুষ্ঠিত কৰিছিলোঁ এইবাৰ সকলো জাতীয় জনগোষ্ঠীয় সংগঠনে একগোট হৈ পেলাই আমি বিহুখন পাতিছিলোঁ। আমি খোৱা এটা সুযোগ পাইছিলোঁ সকলোৱে মিলি। গতিকে এইসমূহ স্মৃতি কিন্তু আমাৰ মনত সদায় সজীৱ হৈ থাকিব। আমাৰ মাজত উপস্থিত আছে আমাৰ অন্য এগৰাকী চিনাকি মুখ বিজুপাল ডাঙৰীয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা অখিল গগৈ ডাঙৰীয়া। তেখেতক আমি খুব চমুকৈ দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। কি ক'ম, ভাষা হৈ পৰিছে। কথাটো শুনাৰ লগে লগে আমি একেবাৰে কি ক'ম মানে কাক ক'ম ভাবি পোৱা নাছিলোঁ। হয় জানো? অকণমান মৃত্যু কৈছে যে কথাটো শুনাৰ লগে লগে অদ্ভুত এটা মানে শিহৰণ সকলোৱে থাকে হৈছে মোৰ অনুভৱ। নিয়তি পৰিহাস সকলোৱে মানিবই লাগিব। তেওঁ যিহেতু আমাৰ মাজত নাই, তথাপিও আমি নাই বুলি ধৰি নলওঁ। তেওঁৰ কৰণীয় কামখিনিয়ে আমাক সদায় সোঁৱৰাই থাকিব প্ৰতিটো ক্ষেত্ৰত। মই বহুত ওচৰৰ পৰাই পাইছোঁ। কথাটো হ'ল কোনো ক্ষেত্ৰতে পাছ পৰি থাকিব নিদিয়ে। সদায় এনেকৈ কৰিবি, এইটো কৰিলে আগবাঢ়িব পাৰিবি। এই উৎসাহ অধিপনাৰে তেওঁ যিখিনি আমাক তেওঁ জীয়াই থকা পৰ্যন্ত দি থৈ গৈছে কথা, সেইখিনিলৈ আমি তেওঁৰ কথা আখৰে আখৰে আমি যিখিনি মানিব লাগে মানি চলিম। তেওঁৰ যিখিনি কথা সকলো যাতে মানি আগবাঢ়ি যায় আৰু তেওঁলৈ শেষবাৰৰ বাবে আমি